এয়া নিমাতী ঘাট আৰু নিমাতী ঘাটত এয়া হোটেল লক্ষী। তো হোটেল লক্ষীত যিজন ব্যক্তিৰ তেওঁ হ'ল লক্ষীদা আৰু লক্ষীদাৰ লগত এটা বিশেষ কথা অসমৰ বহুত মানুহে জানে আৰু বহুত মানুহে হয়তো নাজানে। লক্ষীদা 8 অক্টোবৰ আছিলে 2022 চন হয়নে ৰূপজ্যোতি? তো আপোনালোকক প্ৰথমতে জনাই থওঁ যে এইজন লক্ষীদা আৰু লক্ষীদা 8 অক্টোবৰ 2022 চনত যি এটা অসমৰ সকলোৱে মানে আঘাত পোৱা এটা ঘটনা ঘটিছিলে, এটা ফেৰী দুৰ্ঘটনা হৈছিলে, জীৱন মৃত্যুৰ এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু সেইখিনি সময়তে পানীত ডুবি যোৱা বিভিন্ন ব্যক্তিক এই ব্যক্তিজনে নিজে নিজৰ জীৱনক সংকটত পেলাই হ'লেও উদ্ধাৰ কৰিছিলে। তো লক্ষীদা ব্যস্ত হৈ আছে নিজৰ হোটেলত আৰু আজি মাজুলীলৈকে যোৱা সময়তে লক্ষীদাক পালোঁ, ৰূপজ্যোতিৰ দ্বাৰা লক্ষীদাক গম পালোঁ। কালিও চাহ খালোঁ আপোনাৰ তাতে। হা লক্ষীদা, আপুনি সেই দিনটোৰ কথা হেৰিত অকণমান ক'ব নেকি? হয়, 8 অক্টোবৰৰ দিনটোৰ কথা একচুৱেলি মনলৈ আহিলে একচুৱেলি সঁচাকৈয়ে বৰ দুখেই লাগে, কিয়নো সেইদিনাখন যিটো মানে পৰিস্থিতিৰ সন্মুখী আমি হৈছিলোঁ সেই কথাবিলাক একচুৱেলি ভাবিবলৈ বহুত আচৰিত লাগে। কিয়নো সেইদিনাখন একচুৱেলি যিদিনাখন ফেৰী দুৰ্ঘটনাটো ঘটে সেইদিনাখন প্ৰায় 3 বাজি প্ৰায় 15 মিনিটেই আছিল। ইখন ফেৰীয়ে সিখন ফেৰীক একচুৱেলি ছাইড দিবলৈ যাওঁতে দুৰ্ঘটনাটো একচুৱেলি ঘটিবলৈ সেইখিনি কথাবোৰ আমি কম বেছি পৰিমাণে জানোৱেই। ইণ্টাৰেষ্টিং কথা হ'ল এইটো যে আপুনি এতিয়া আমাকে সময় দিব পাৰে, বুজা নাই? ইফালে গৈছে সিফালে গৈছে, এবাৰ মাৰি ধৰিহে আছোঁ। সেইদিনাখন আপুনি চিঞৰ বাখৰ শুনি পেলাই কেনেকৈ আপুনি এইখন এৰি পেলাই দৌৰ মাৰিব পাৰিছিল? একচুৱেলি এনেকুৱা এটা দুৰ্ঘটনাৰ সন্মুখী হোৱাৰ পিছত মইনো কি মানে ব্যৱসায়টোৰ কথা ইমান চিন্তা কৰিম, গতিকে কেনেকৈ মানুহখিনিক উদ্ধাৰ কৰিব পৰা যায় সেই উদ্দেশ্যে মই মোৰ লগতে 2জন বন্ধু, এজন প্ৰভুজ সিং আৰু এজন বম্বু বুলি 2জন লগত লৈ পেলাই মই এখন মানে পানীত জঁপিয়াই পৰিছিলোঁ। একচুৱেলি সাঁতুৰি নহয়, আমি এখন বোট লৈ পেলাই গৈছিলোঁ আগবাঢ়ি। বোট লৈ যোৱাৰ পিছত আমি পানীত নামি পৰিছিলোঁ। সাঁতুৰিব জানে কাৰণে ধৰ আগবাঢ়িবলৈ নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰি এইটো এটা বহুত ডাঙৰ কথা। আৰু লক্ষীদাৰ কথা যিসকলে জানে আৰু এটা আপোনালোকক দেখাওঁ। ইয়াতে লক্ষীদা হোটেলত হোটেল লক্ষী বুলি কেইটামান আখৰ লিখা আছে। এই আখৰকেইটা লিখিছে আৰু আমাৰ সকলোৰে মৰমৰ আৰ্টিষ্ট নীলিম মহন্তই। নীলিম মহন্ত। তো এইজন ব্যক্তি কিছুমান মানুহ আমি লগ পাওঁ আমাৰ জীৱনটোত, যিবোৰ মানুহক লগ পালে আচলতে আমি জীৱনটোৰ পৰা আৰু বিশ্বাস আহে, জীয়াই থাকি ভাল লাগে, বা আমাৰ নিজেও কোনোবাখিনি অনুপ্ৰেৰণা পাওঁ যে মানুহক সহায় কৰিবৰ কাৰণে। তো লক্ষীদা, আপুনি ভালে থাকক আৰু আহিম কেতিয়াবা, আহিলে ডেফিনেটলি আপোনাক লগ নকৰাকৈ ইয়াৰ পিছততো আৰু আপোনাক লগ নকৰাকৈ যাব নোৱাৰোঁ। আৰু এটা কথা কওঁ, লক্ষীদা যেতিয়া মানে কেতিয়াবা এই মানুহে শেষ ফেৰীখন মিছ কৰে, কেতিয়াবা মাজুলীত যাবলৈ আহিলে কিন্তু ফেৰীখন মিছ কৰি দিলে। ইয়াত কোনো হোটেল নাই, থাকিবৰ কাৰণে ঠাই নাই, অচিনাকি ঠাই, হাহাকাৰ হৈ যায়, ক'ত যাওঁ কি কৰোঁ, তেতিয়া লক্ষীদা থাকে। তো লক্ষীদাৰ এই হোটেল আপোনালোকে নিমাতী ঘাটত যিসকলে জানে তো জানে, যিসকলে নাজানে ইয়াৰ পিছত যেতিয়াই আপোনালোকে এই ঘাটলৈকে আহিব বা কিবা বিপদত পৰে তো তেতিয়াহ'লে লক্ষীদাৰ ওচৰ চাপিলে হ'ল, লক্ষীদাৰ সহায়ৰ হাত আগবঢ়াব আছে। এনেকৈ চৰি চালোঁ। আপুনি ভালে থাকক, লগ পাম। আৰু এইটোৱে সঁচা অৰ্থত জীৱন জিন্দাবাদ। একদম জীৱন জিন্দাবাদ। ধন্যবাদ। এইটো এটা আমাৰ